নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই নিৰঞ্জন বুঢ়াগোহাঁই। মোৰ ফেচবুক পেজখনলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নাপাহৰিব। লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। যোৱাকালিৰ পৰা খুব দুখ লগা ঘটনা এটা ঘটি আছিল আমাৰ এই ঠাইখিনিত, অৰ্থাৎ শদিয়াৰে পাগলাম হয় এই ঠাইখনৰ নাম। তো ইয়াতে যোৱাকালি কি হৈছিলে, প্ৰায় 2টা বজাৰ পৰা 3টা বজাৰ ভিতৰত গা ধুবলৈ গৈ 4জন শিশুৰ মানে পানীত পৰিছিলে। তাৰে 2জনতো উদ্ধাৰ হ'ল বাৰু, আৰু 2জন এতিয়া উদ্ধাৰ কৰিব পৰা নাই। আমাৰ উদ্ধাৰকাৰী দলে ৰাতিপুৱাৰ পৰা একেৰাহে চাই আছিলে। উদ্ধাৰকাৰী দল নামি গৈ মানে পানীত মানে চেক কৰিবলৈ যাওঁতে কি হৈছিল গম পাইছেনে, আৰু 2জন আজি মানে উদ্ধাৰকাৰী দলৰ পৰাই পানীত পৰি গৈছিলে, আৰু কিন্তু তেওঁলোকৰে অৱস্থা বেয়া। 2জন আকৌ মেডিকেল লিষ্ট হৈ আছে আজি। তো ইতিমধ্যে গম পাইছোঁ তেওঁলোকো সেই 2জনো অকণমান ভাল সুস্থ হৈ আহিছে বুলি কৈছে। এইটো এটা খুব ডাঙৰ কথা। যোৱাকালি হৈ যোৱা ঘটনাটো হ'লেই আজি আকৌ হৈ গ'ল। মই অকণমান আপোনালোকক নদীখনকে দেখুৱাই দিছোঁ। এইখনে হ'ল কুন্দিল নদী। মই আপোনালোকক দেখুৱাই দিছোঁ। মই অলপ আগৰ পৰা নদীখন আকৌ অকণমান দেখুৱাম। আচলতে কি হয় চাইছোঁ, আচলতে কি হয় নদীবোৰ এইখিনি সময়ত বাৰিষা সময়ত খুব বলীয়া হৈ থাকে আচলতে। আৰু মই চবতকৈ ডাঙৰ কথা কৈছোঁ, পানীবোৰ খুব খোলা, ক'ত কিমান দ হৈছে একেবাৰে ক'ব নোৱাৰা অৱস্থা হৈ যায়। তো শিশু বুলি নালাগে, আপোনাৰ ডাঙৰ লোকসকলেও যদি পানীত নমা হয়, পানীৰ গভীৰতা কিমান গম পোৱা নাযায়। আপোনালোকক দেখিছোঁ এটা সময়ত এই নদীখন, সেই আগত গছ গছনিবোৰ দেখিছে, নদীখন তাতকৈ দূৰতে আছিলে। এই মানে এইফালে আহিলে খান্দি আহি আছে। ইয়াত এটা সময়ত খুব ডাঙৰ অটেঙা গছ কিবা কিবি আছিলে, সেই গছখিনিও শেষ হৈ গ'ল। আৰু চবতকৈ ডাঙৰ কথা কি হ'ল গম পাইছেনে, এই আজিকালি কি হৈছে, খুব ডাঙৰ এটা সমস্যা হৈছে। আমাৰ নদী পাৰত থকা যিখিনি মাটিত যিখিনি গছ গছনি থাকে, সেই গছ গছনিবোৰো মানুহবোৰে আচলতে কাটি কুটি ধ্বংস কৰাৰ নিচিনা ঘটনা, বা মাটিবোৰ খান্দি বেলেগলৈ লৈ যোৱা, ঠিক তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। সেইকাৰণে নদীৰ বুকুখন যেতিয়া অকণমান বুকুখনৰ কিনাৰত নদীৰ বুকুখনত যেতিয়া কোমল হৈ উঠিব, মাটিবোৰ যদি কোমলে হয়, তেতিয়া আৰু নদীয়ে নিজৰ ৰূপ ধাৰণ কৰিবলৈ বাধ্য হয়। আচলতে সদায় যদি নদীৰ কিনাৰত থকা গছ গছনিবোৰ যদি মানুহে কাটি কুটি ঘৰলৈ লৈ যাব বিচাৰে, বা ঠিক তেনেকুৱা ধৰণৰ কৰি নদীবোৰ অলপ ওচৰলৈ আহি থাকে, সেইটো এটা খুব ডাঙৰ কথা। আৰু তাতকৈ ডাঙৰ কথা হ'ল কি, এই সময়খিনিত যিকোনো নদী আচলতে বলীয়া হৈ থাকে বাৰিষা সময়ত। সাংঘাতিক পানী দ। মই অলপ আগত জনাইছিলোঁ, আমাৰ উদ্ধাৰকাৰী দলৰ 2জনো হেৰাই গৈছিল বুলি কৈছে। তাৰপিছত ইতিমধ্যে মেডিকেল লিষ্ট হৈ আছে, অকণমান সুস্থ হৈ আহিছে বুলি কৈছে। তো গতিকে মই বন্ধু বান্ধৱীসকল সকলোকে মই কৈছোঁ, আৰু নতুন প্ৰজন্মৰ শিশুসকলকো কৈছোঁ, তো এই সময়খিনিত আচলতে নদী চাবলৈ যোৱা বা নদীত নামি গা ধোৱা কথা ভুলতো আপোনালোকে নেভাবিব। মই আচলতে মেছেজ কৰিছোঁ, আৰু কোনেও যাতে মানে, আৰু অভিভাৱকসকলকো কৈছোঁ, শিশুসকলক যাতে অকলশৰে এনেধৰণে এৰি নপঠাব। আজি ধৰক 14-15 বছৰীয়া ল'ৰা পানীত নামিবলৈ গা ধুবলৈ গৈ তেনেকুৱা এটা ঘটনা সংঘটিছে। তাতকৈ সৰু শিশু চামটো আছে, তেওঁলোকেও হেঁপাহ কৰে আচলতে নদী চাবলৈ যোৱা বা নদীত নামি গা ধুবলৈ হেঁপাহ কৰে। সেই বস্তুখিনি কৰিবলৈ নিদিব মই সকলোকে। বন্ধু বান্ধৱীসকল, মই আপোনালোকক অকণমান নদীখনকে দেখুৱালোঁ। এইখিনিয়ে ঠাই। যোৱাকালি যিখিনি সময়ত এই ঘটনা সংঘটিত হৈছিলে, 4জন ল'ৰাৰ ভিতৰত 2জন ডেড বডি অৱস্থাত হ'লেও উদ্ধাৰ কৰিলে বাৰু, বাকী 2জন এতিয়াও পোৱা নাই। মই এইটো কাৰণে নদীখনকে দেখুৱাইছোঁ। এতিয়াও উদ্ধাৰকাৰী দলে অভিযান চলাই আছে। তো সোনকালে উদ্ধাৰ কৰিব পাৰিলে ভাল হ'ব। গতিকে বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ। চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চায়, তেনেহ'লে মোৰ পেজখন ফ'ল' কৰি দিব। যদিহে ইউটিউব চেনেলত চায়, তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।